নমস্কাৰ বন্ধুসকল, গবজব ইন আসামলৈ আপোনালোকক স্বাগতম। আজি আমি আপোনালোকৰ লগত কথা পাতিম ডাইৰেক্টৰেট অফ আৰ্কিঅলজি অসমত মুকলি হোৱা পদবিলাকৰ বিষয়ে। ভিডিঅ'টোলৈ আগুৱাই যোৱাৰ আগতে আপুনি যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা ন'টিফিকেশ্যন আইকনটো দবাই লোৱা এনেকুৱা ধৰণৰ লেটেষ্ট ৰিক্ৰুইটমেণ্ট নিউজবিলাক পাবৰ কাৰণে। ডাইৰেক্টৰেট অফ আৰ্কিঅলজি অসমত মুকলি হোৱা পদবিলাক এনেকুৱা ধৰণৰ: নেম অফ পোষ্ট ফিল্ড ছাৰ্ভেয়াৰ, নাম্বাৰ পোষ্ট এটা, এডুকেশ্যন কোৱালিফিকেশ্যন। এই পদটোৰ কাৰণে আপোনালোকক HSLC মানে মেট্ৰিক পাছ কৰা হ'ব লাগিব আৰু লগতে 1 ইয়াৰৰ ছাৰ্ভেয়াৰ কোৰ্চ কৰা চাৰ্টিফিকেট থাকিব লাগিব। পে চেলাৰী মানে দৰমহা। এই পদটোৰ কাৰণে আপোনালোকক পে বেন 2 হিচাপত প্ৰতিমাহে 14,000 টকাৰ পৰা 49,000 টকাকৈ দৰমহা দিয়া হ'ব আৰু লগতে 6,800 টকাকৈ গ্ৰেড পে দিয়া হ'ব। 2 নম্বৰ পোষ্ট হ'ল এছিষ্টেণ্ট কেমিষ্ট, নাম্বাৰ পোষ্ট এটা, এডুকেশ্যন কোৱালিফিকেশ্যন। এই পদটোৰ কাৰণে আপোনালোকক ছায়েন্সত হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব। পে চেলাৰী মানে দৰমহা। এই পদটোৰ কাৰণে আপোনালোকক পে বেন 2 হিচাপত প্ৰতিমাহে 14,000 টকাৰ পৰা 49,000 টকাকৈ দৰমহা দিয়া হ'ব আৰু লগতে 6,200 টকাকৈ গ্ৰেড পে দিয়া হ'ব। 3 নম্বৰ পোষ্ট হ'ল মমেণ্ট এটেণ্ডেণ্ট, নাম্বাৰ পোষ্ট 3টা, এডুকেশ্যন কোৱালিফিকেশ্যন। এই পদটোৰ কাৰণে আপোনালোকক মিনিমাম 8 পাছ কৰা হ'ব লাগিব। পে চেলাৰী মানে দৰমহা। এই পদটোৰ কাৰণে আপোনালোকক পে বেন 1 হিচাপত 12,000 টকাৰ পৰা 37,500 টকাকৈ দৰমহা দিয়া হ'ব আৰু লগতে 3,900 টকাকৈ গ্ৰেড পে দিয়া হ'ব। এইজ লিমিটেশ্যন: কেণ্ডিডেটসকল 1 জানুৱাৰী 2019 হিচাপত 18 বছৰৰ পৰা তলত আৰু 44 বছৰৰ পৰা ওপৰত হ'ব নালাগিব আৰু গভৰ্ণমেণ্ট ৰুল হিচাপত OBC MOBC কেণ্ডিডেটসকলক 3 বছৰৰ এজ ৰিডাকশ্যন দিয়া হ'ব আৰু SC ST কেণ্ডিডেটসকলক 5 বছৰৰ এজ ৰিডাকশ্যন দিয়া হ'ব আৰু PWD মানে পাৰ্চন উইথ ডিজিবিলিটি কেণ্ডিডেটসকলক 10 বছৰৰ এজ ৰিডাকশ্যন দিয়া হ'ব। এপ্লিকেশ্যন ফিজ নট পেঞ্চন মানে এই পদটোত এপ্লাই কৰোঁতে আপোনালোকক এটকাও এপ্লিকেশ্যন ফিজ দিব নালাগিব। এপ্লাই মেথডটো হৈছে অফলাইন। হাউ টু এপ্লাই ডাইৰেক্টৰেট অফ আৰ্কিঅলজি অসম ৰিক্ৰুইটমেণ্ট 2019। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকল ইয়াৰ কাৰণে ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰি অফলাইন পোষ্টৰ মাধ্যমেৰে পঠিয়াই দিব লাগিব আৰু এপ্লিকেশ্যন ফৰ্মখন অফিচ অফ দি ডাইৰেক্টৰেট আৰ্কিঅলজি, অসম আমবাৰী, গুৱাহাটী 781001 পঠিয়াই দিব লাগিব। ইম্পৰ্টেণ্ট এইবিলাক এনেকুৱা ধৰণৰ: অফলাইন এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰাৰ লাষ্ট ডেটটো হৈছে 29 তাৰিখ 3 মাৰ্চ 2019। মানে আপোনালোকক মাৰ্চ মাহৰ 29 তাৰিখৰ আগতে পোৱাকৈ এপ্লিকেশ্যন ফৰ্মখন পোষ্টৰ মাধ্যমেৰে পঠিয়াই দিব লাগিব। ইম্পৰ্টেণ্ট ৱেব লিংকছ ফৰ ডাইৰেক্টৰেট অফ আৰ্কিঅলজি অসম ৰিক্ৰুইটমেণ্ট 2019। এই লিংকেইটা মই মোৰ ৱেবছাইট www.gobjobinasam.in দি দিম। আপোনালোকে তাত ভিজিট কৰি এইকেইটা কালেক্ট কৰি ল'ব পাৰে, নাইবা এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা কালেক্ট কৰি ল'ব। অফিচিয়েল এডভাৰটাইজমেণ্টখন ডাউনলোড কৰিব হৈছিলে ইয়াত ক্লিক কৰিব আৰু যদি আপোনালোকে ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব হৈছে তেনেহ'লে ইয়াত ক্লিক কৰিব। ধন্যবাদ বন্ধুসকল ভিডিঅ'টো চোৱাৰ কাৰণে। ভিডিঅ'টো চাই যদি ভাল লাগিছে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।